ৰিলিফ দিব আহোঁতে এতিয়া লগ পালোঁ আমাৰ সকলোৰে পৰিচিত সুনীল দা। কিবা কওক। তাৰমানে এক্সপিৰিয়েঞ্চ এইকেইদিন ঘূৰিয়ে আছোঁ আৰু এটা পৰিৱেশটো তাৰমানে দেখি বেয়াও লাগিছে। মানুহৰ আচলতে যি ধৰণৰ এক ভয়াৱহতা হ'ল তাৰ পিছৰ অৱস্থাখিনি এতিয়া মানুহে সংগ্ৰাম কৰিব লাগিব। এটা কথা কওক, যিখিনি মানুহে আহিব আছে বা আহিম বুলি ভাবি আছে, মই এটা কথা ছাজেশ্যন দিয়ক। মই এইখিনি এটা কথা কওঁ, মোৰ এনেকুৱা লাগিছে, কোনো বেয়া নাপাব, মোক কাকো অসন্মানি কৰাৰ মোৰ উদ্দেশ্য নহয়, কিন্তু এনেকুৱা লাগিছে সাহাৰ্য দিয়াৰ যেন এটা প্ৰতিযোগিতা চলিছে। মই ভাবোঁ এতিয়া উভৈনদী হৈছে, সাহাৰ্য মোটামুটি সকলোৱে পাইছে, আৰু এসপ্তাহমান পিছৰ পৰা যদি সহায় কৰোঁ বুলি ভাবে, মানুহৰ টিনপাত বা বিভিন্ন ঔষধ পাতি, ফেনাইল, এনেকুৱা ধৰণৰ সামগ্ৰীবোৰ যেতিয়া ঘৰখনলৈ যাব, তেতিয়া আন এখন সংগ্ৰাম কাপোৰ কানি, সৰু ল'ৰা ছোৱালী কাপোৰ কানি, এতিয়া খাদ্য সামগ্ৰী বিশেষ নাটনি নাই হোৱা, বাচন বৰ্তন নাই বুলি কৈছে বহুতে। সেইটো সেই যেতিয়া ঘৰখনলৈ উভতি যাব তেতিয়া এই গোটেইখিনি বস্তু প্ৰয়োজন হ'ব। গতিকে মানুহে অকণমান ধৈৰ্য ধৰি এই সাহাৰ্যৰ প্ৰতিযোগিতাখনত নানামি কেইদিনমান ধৈৰ্য ধৰি দেৰিকৈ আহিলে মানুহৰ লাভান্বিত হ'ব। কিতাপ চিতাপৰ প্ৰয়োজন হ'ব, একদম ফ্ৰী হেল্থ চেকআপ যিটো সেইটো ৰেগুলাৰলি চলিব লাগিব, কাৰণ এতিয়াতো ঢেৰ বেমাৰ চেমাৰ আহিব এইবোৰ পানীত, হয়নে? নিশ্চিত। এনিৱে লগ পাই ভাল লাগিল, আৰু আমি একেটা উদ্দেশ্যতে আহিছোঁ। গতিকে এটা কথা ঠিক, জুবিন দাৰ পিছত এইটো মানে ছেকেণ্ড ঘটনা, যিটোৱে তাৰমানে গোটেই সমগ্ৰ অসমক একত্ৰিত কৰিছে। বাছ, ঠিক আছে, ধন্যবাদ।